সামগুৰি বাজিয়াগাঁৱৰ গৰম তিনিআলিত ভয়ংকৰ কাণ্ড প্ৰতিবেশী যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত মাতৃকন্যা ফালান আলী নামৰ এজন যুৱকৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় মাতৃকন্যা আহত দুয়োকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঘটনাৰ বিৱৰণী অনুসৰি ঘৰত কোনো নথকাৰ সুযোগত ফালান আলী নামৰ যুৱকজনে এগৰাকী কিশোৰীক নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত আক্ৰমণৰ বলি হয় মাতৃকন্যা সমগ্ৰ ঘটনা সন্দৰ্ভত সামগুৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটোৱে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে সামগুৰি আৰক্ষীয়ে সামগুৰি আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য বাজিয়াগাঁও 5 নম্বৰ ৱাৰ্ডত হৈছিল তাৰমানে হৈছিল মানে ছোৱালীৰ বাপেকক কামাবলৈ গৈছে দুটা মানুহ ছোৱালী অকলশৰীয়া ঘৰত আছে ফালান আলী মানে গৈ পেলাই বেয়া কামৰ সুবিধা বিচাৰিছিল ল'ৰাটোৰ নাম হ'ল ফালান আলী ল'ৰাটোৰ বয়স হ'ব আপোনাৰ 20 বছৰমান হ'ব আৰু ছোৱালীজনীৰ বয়স প্ৰায় 15 হ'ব যেতিয়া ছোৱালীজনী বেয়া কাম কৰিব বিচাৰিছে বুকি চুকি যেতিয়া গৈ পেলাই হাত দিছে তেতিয়া ছোৱালীজনী চেৰবাগৰ লগাইছে কৈছে মা ক'ত আছে মোক এনেকৈ বেয়া কাম কৰিব বিচাৰি আহিছে পিছত আপোনাৰ মাকে ধৰি আহিছে আহি পেলাই ল'ৰাটোক কৈছে তই ল'ৰা তই বোলে কি কৰি আছ তই পৰা যাবি নে নাই মই মানুহক মাতিম তেতিয়া ল'ৰাটো মানে ঠেলি পেলাই খেদিব বিচাৰিছে পিছত মায়ে ফালান আলী কি কৰিলে হাতত দাও আছিল দাও দি পেলাই মাকক গুপিয়াই দিলে হাতখন কাটি দিলে বাজিয়াগাঁও হৈছে ছোৱালীটো ঘৰত অকলে আছিলে গৈ পেলাই ল'ৰাটো গৈ পেলাই অপহৰণ কৰিবলৈ ধৰিছে এই ফালান নামৰ ল'ৰা তাৰ ঘৰৰ ওচৰতে বাজিয়াও বয়স ছোৱালীটো 18 বছৰ ল'ৰাটো কিমান হয় নাই গম নাপাওঁ তাৰপিছত ছোৱালীটো অকলে ঘৰতে আছিলে তাই ল'ৰাটো গৈ পেলাই জাবৰি ধৰিব খুজিছে খোজাৰ পিছত মা ছোৱালীটো চিঞৰ বাখৰ কৰি আছে মাক আছিলে তামোল ফেক্টৰী দৌৰি আহি পেলাই ল'ৰাটো খালা কৰি আছে চিঞৰ বাখৰ মাকো কৰি আছে দুটাকে মাৰিলে মাকো মাৰিলে জীয়াককো মাৰিলে ল'ৰাটো মাৰিছে দাও দি মাৰি ঘাপ মাৰিছে যে আঙুলি কাটি গৈছে মাকৰ আৰু চুলুত ধৰি ঘপে লাত মাৰিছে পেটত লাত মাৰিছে এতিয়া ব্লাড বৈ আছে ছোৱালীটো ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি